ইফালে বিটিসিত বলিছে নিৰ্বাচনৰ গৰম বতাহ নিৰ্বাচনৰ মাজতেই বাক্সাৰ দলুগাঁৱত প্ৰতিবাদ হদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু ৰাইজৰ প্ৰতিবাদ ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সংগঠনটো চৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে উত্তাল পৰিৱেশ কৰি তোলে আৰু বিটিসি নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত এইদৰে প্ৰতিবাদ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন হদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাক্সা জিলা সমিতিৰ উদ্যোগত এইদৰে প্ৰতিবাদ আৰু ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবী জনাইছে অন্যথা যি বিটিচিৰ নিৰ্বাচন আহি আছে 22 ছেপ্টেম্বৰত এই নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি দাবী কৰিছে হুংকাৰ দিছে সংগঠনটোৱে কেইদিনমান আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বঙালীসকলৰ গাত ডি ভোটাৰৰ যি টেক লাগি থাকিব বুলি তেওঁ ঘোষণা কৰিলে খুব দুৰ্ভাগ্যজনক 90% বাঙালী লোকে ভোট দিয়াৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিছিল আজি সেই চৰকাৰে আমাক মানে পুৰস্কাৰ দিয়া বুলি আমি ভাবিছোঁ এই ডি ভোটাৰৰ যিটো টেক গতিকে সেই সূত্ৰে আজি আমি আন্দোলনত নামি পৰিছোঁ সমগ্ৰ বিটিসি অঞ্চলতে বাঙালীসকল জাগি উঠিছে আৰু সেই সূত্ৰে আজি বাক্সা জিলা দলুগাঁৱতো আমি বাক্সা জিলাৰ বিটিসি ফেডাৰেশ্যনৰ উদ্যোগত আমি এই কাৰ্যসূচী আজি হাতত লৈছোঁ অনাগত দিনত বিভিন্ন ধৰণৰ ধাৰাসাৰভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰি থৈছোঁ গতিকে এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোনোবাক অৰুণোদয়ৰ ভয় দেখুৱাই আন্দোলনত আহিবলৈ বাধা কৰিছে আৰু এইটো কথা মনত ইফালে বিটিসিত বলিছে নিৰ্বাচনৰ গৰম বতাহ নিৰ্বাচনৰ মাজতেই বাক্সাৰ দলুগাঁৱত প্ৰতিবাদ হদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু ৰাইজৰ প্ৰতিবাদ ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সংগঠনটো চৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে উত্তাল পৰিৱেশ কৰি তোলে আৰু বিটিসি নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত এইদৰে প্ৰতিবাদ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ হদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাক্সা জিলা সমিতিৰ উদ্যোগত এইদৰে প্ৰতিবাদ আৰু ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবী জনাইছে অন্যথা যি বিটিচিৰ নিৰ্বাচন আহি আছে 22 ছেপ্টেম্বৰত এই নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি দাবী কৰিছে হুংকাৰ দিছে সংগঠনটোৱে কেইদিনমান আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বঙালীসকলৰ গাত ডি ভোটাৰৰ যি টেক লাগি থাকিব বুলি তেওঁ ঘোষণা কৰিলে খুব দুৰ্ভাগ্যজনক 90% বাঙালী লোকে ভোট দিয়াৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিছিল আজি সেই চৰকাৰে আমাক মানে পুৰস্কাৰ দিয়া বুলি আমি ভাবিছোঁ এই ডি ভোটাৰৰ যিটো টেক গতিকে সেই সূত্ৰে আজি আমি আন্দোলনত নামি পৰিছোঁ সমগ্ৰ বিটিসি অঞ্চলতে বাঙালীসকল জাগি উঠিছে আৰু সেই সূত্ৰে আজি বাক্সা জিলা দলুগাঁৱতো আমি বাক্সা জিলাৰ বিটিসি ফেডাৰেশ্যনৰ উদ্যোগত আমি এই কাৰ্যসূচী আজি হাতত লৈছোঁ অনাগত দিনত বিভিন্ন ধৰণৰ ধাৰাসাৰভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰি থৈছোঁ গতিকে এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোনোবাক অৰুণোদয়ৰ ভয় দেখুৱাই আন্দোলনত আহিবলৈ বাধা কৰিছে আৰু এইটো কথা মনত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা